এভৰিৱান, মই পৰি সদায় দৰে বৰ্তমান মই গৈ আছোঁ কামৰ পৰা ঘৰলৈ। বাছত যেতিয়াই উঠোঁ খিৰিকী চিটটো পালে মনটো কিবা এটা ভাল লাগি যায় নহয়। এনেদৰে নামি পেলাই মই আহিলোঁ এখন শ্বপলৈ। তাত মই বহুত দিনৰ পৰা বুলডগ ৰেমনটো খাম বুলি ভাবি আছিলোঁ, কিন্তু মোৰ তাত নাছিলে পইচা। তো এইটো কাৰণে মই চেলেৰি সোমোৱাৰ পিছতে লগালগ আহি গ'লোঁ দোকানৰ ভিতৰলৈ। আৰু এনেদৰে মই কনফিউজ এতিয়া কোনটো লওঁ কোনটো নলওঁ। অৱশেষত মই যোনটো খাম বুলি ভাবিছোঁ সেইটোৱে ল'লোঁ। তাৰ পাছতে চিজ কিউব কেইটামান লৈ লৈছোঁ আৰু কিছুমান লাগতিয়াল বস্তু আছিলে এইবোৰ লৈ পেলাই মই আহি গ'লোঁ ঘৰত আহি পেলাই মই প্ৰথমে চেঞ্জ কৰি লৈছোঁ। আজি এনেকুৱা গৰম নাছিল, তো এইটো কাৰণে মই গা নুধুলোঁ আৰু। তো এইটো কাৰণে এতিয়া যিখিনি মেকআপ আছিলে মই এইখিনি আঁতৰাই লৈছোঁ। মেকআপটো লাগি থাকিলে বাপৰে বিৰাট গধুৰ গধুৰ ফিল হয় মুখখন। এনেদৰে তাৰপিছত মই ফেচ ৱাছ কৰি লৈছোঁ। মই বৰ্তমান মিনিমেলিষ্টৰ ফেচ ৱাছটো ইউজ কৰি আছোঁ। এইটো বিৰাট ভাল, মোৰ স্কিনো বহুত ভাল হৈছে। তো এইটো কাৰণে আপোনালোকে ইউজ কৰিব পাৰে। তাৰপাছত মই এতিয়া ভাত লৈ লৈছোঁ। আজি ভাতত তেনেকুৱা একো স্পেচিয়েল নাছিলে। আলু পিটিকা আৰু কাচকল ভাজি আৰু দালি বনাই থৈছে মায়ে। তো এইটো বোলে সেইটো ভাত খাই পেলাই মই কৰি ল'লোঁ। অকণমান সময় ৰৈ পেলাই কৰিছোঁ বাৰু ব্ৰাছ কৰি লৈ। আজিলৈ এইখিনিয়ে, বাই বাই।